চৰকাৰী চাকৰিৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে চিৰাঙৰ বিজনীত বিশেষ প্ৰশিক্ষণ শিবিৰ বিজনীৰ জিলা কেৰা সন্থাৰ খেলপথাৰত ৩১ মাৰ্চলৈকে চলিব এই প্ৰশিক্ষণ শিবিৰ অৰূপনাথ ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু এডুহাব আসামৰ সহযোগত আয়োজিত এই প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ বিভিন্ন জিলাৰ শতাধিক যুৱক যুৱতীৰ আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব জয়ন্ত হয় ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ যিসকলে তেওঁলোকৰ চাকৰিৰ কাৰণে বিভিন্ন প্ৰতিযোগিতাত তেওঁলোকৰ যি প্ৰস্তুতি চলাইছে তেওঁলোকৰ বাবে এক সুন্দৰ সুযোগ লৈ আহিছে চিৰাং জিলাৰ বিজনীৰ অৰূপনাথ ফাউণ্ডেশ্যন আৰু এডুহাব নামৰ এটি সংস্থাই আজিৰে পৰা প্ৰায় 10 দিনীয়াকৈ তেওঁলোকে সম্পূৰ্ণ বিনামূলীয়াকৈ এক কোচিং কেম্পৰ আয়োজন কৰিছে আৰু এই কোচিং কেম্পৰ জৰিয়তে এই অঞ্চলৰ যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে যে তেওঁলোকে বিভিন্ন ধৰণৰ চাকৰিৰ কাৰণে তেওঁলোকে কি ধৰণে প্ৰস্তুতি ল'ব কি ধৰণে তেওঁলোকৰ এই চাকৰিৰ কাৰণে কি ধৰণে তেওঁলোকে ভৱিষ্যতে আগুৱাই যাব এই সকলোখিনি এই 12 দিনীয়া যি সম্পূৰ্ণ বিনামূলীয়া কোচিং কেম্প এই কোচিং কেম্পত সকলো ধৰণৰ ব্যৱস্থা ৰখা হৈছে মোৰ লগত অৰূপনাথ ফাউণ্ডেশ্যনৰ মুখ্য যিগৰাকী তেখেত হৈছে অৰূপনাথ মই তেখেতৰ আচলতে এই যি আপোনালোকৰ আয়োজন কৰিছে এই আয়োজনৰ জৰিয়তে এই অঞ্চলৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে কি ধৰণৰ সুবিধা প্ৰদান কৰা হয় নমস্কাৰ মই আপোনালোকৰ চেনেলৰ যোগেদি সকলোকে নমস্কাৰ জনাইছোঁ চাওক ইয়াতে কি হৈছে ক্ষুদ্ৰ এটা প্ৰয়াস কৰিছোঁ আৰু কি চাওক আপুনি দেখাই পাইছে ষ্টুডেণ্টৰ ভিৰ ইয়াতে কাৰণ চাওক আগৰ দিন নাই আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৰিছে প্ৰতিশ্ৰুতি দিছিলে যে বিনামূলীয়াকৈ 1 লাখতকৈ বেছি চাকৰি দিব চাকৰি দিছে কিন্তু কথাটো কি হ'ল যে যোনবিলাক ল'ৰা ছোৱালী মেধাৱী ভিত্তিত পাছ কৰিছে তেওঁলোকে চাকৰি পাইছে সেইকাৰণে আমাৰ অঞ্চলত এনেকুৱা কোনো প্ৰতিষ্ঠান নাছিলে সেইকাৰণে এটা প্ৰয়াস কৰিছোঁ আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ সেই প্ৰয়াস কৰি আজিৰ পৰা ইয়াতে ৰাজস্থান দিল্লী আমাৰ কলকাতা শ্বিলং ছিকিম গুৱাহাটী এই অঞ্চলৰ পৰা আমাৰ ফেকাল্টিসকল আহিছে তেওঁলোকৰ অত্যাধুনিক যিবিলাক টেকনিক তেওঁলোকে কেনেকৈ শ্বৰ্ট মেথডত মেথছ কৰা যায় আৰু ইণ্টাৰভিউত কেনেকৈ বহিব লাগে আৰু সবচে এটা সুখৰ বিষয় যে ইয়াতে সকলো দিনে আমাৰ এজন IAS IPS অফিচাৰসকল থাকিব তেওঁলোকে তেওঁলোকৰ মটিভেশ্যনেল স্পীচ দিব যে আমাৰ ইণ্টাৰভিউত কেনেকৈ পঢ়িব লাগে কেনেকৈ সমাজত ল'ৰা ছোৱালীসকলৰ কাৰণে বা আমাৰ শিক্ষাৰ্থীসকলক কিবা এটা কৰাৰ চেষ্টা এটা কৰিছোঁ আৰু আপোনালোকৰ চেনেলৰ যোগেদি আকৌ সমাজক ধন্যবাদ জনাইছোঁ আচলতে এই আপোনাৰ এই ফ্ৰী কোচিং কেম্পত কিমান সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে এতিয়ালৈকে সবচে মানে সুখৰ বিষয় আমি লিমিটেড ৰাখিছিলোঁ 700 মান ৰাখিছিলোঁ 700 পাৰ হৈ গৈছে আমাৰ ৰেজিষ্ট্ৰেশ্যন এতিয়া আমাৰ চিন্তা হৈছে ল'ৰা ছোৱালীবিলাকক আমি ক'ত বহিবলৈ দিম আৰু কি কাৰণ আমাৰ ইয়াতে কোনো ধৰণৰ অত্যাধুনিক আন্তঃগাঁথনি নাই নিজাববীয়াকৈ চেষ্টা এটা কৰিছোঁ তথাপি কেনেকৈ এইটো সমাপ্ত কৰা যায় সেইটোৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু আজিৰ পৰা যেন ল'ৰা ছোৱালীসকলে ইয়াৰ পৰা কিবা এটা আহৰণ কৰি যেন সমাজক তেওঁলোকে দিয়ে আৰু তেওঁলোকৰ গাৰ্জেনসকলক যাতে এটা ভাল মেছেজ এটা দিব পাৰে আৰু ধন্যবাদ জনাইছোঁ এখেত আছিলে অৰূপনাথ মই তাৰ সামগ্ৰিক কিছু পৰিৱেশ দেখুৱাইছোঁ যে ইয়াতে দেখিবলৈ পোৱা গৈছে যে ইয়াতে যে পঞ্জীয়ন কৰি থকা হৈছে বিভিন্ন ঠাইৰ পৰা অহা যি কলেজীয়া বা শিক্ষিত নিবনুৱা যুৱক যুৱতী তেওঁলোকে ইয়াতে পঞ্জীয়ন কৰিছে আৰু তাৰ বিপৰীতে মই কোচিং কেম্পৰ যি ভিতৰ চৰাৰ দৃশ্য মই কিছু দেখিবলৈ মই চেষ্টা কৰিছোঁ মোৰ সতীৰ্থৰ জৰিয়তে ইয়াত দেখিবলৈ পোৱা গৈছে যে বিভিন্ন চিৰাং জিলাৰ অকল নহয় বিভিন্ন জিলাৰ পৰা যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে আহি এই কোচিং কেম্পত তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু প্ৰস্তুতি হৈছে কিছু সময় পিছতে আজিৰ পৰা যি তেওঁলোকৰ 12 দিনীয়া যি কাৰ্যসূচী অৰ্থাৎ যি কোচিং কেম্প এই কোচিং কেম্প ইয়াতে আৰম্ভণি কৰা হ'ব আনুষ্ঠানিকভাৱে ইয়াতে কেইবাগৰাকী আছে মই অলপ জাষ্ট প্ৰশ্ন কৰিছোঁ যে এই কোচিং কেম্পত আহি তোমালোকে কি ধৰণৰ আশা কৰিছা মানে ভাল মানে শিক্ষা পাম বুলি সেইটোৱে আৰু কি ধৰণৰ নতুনত্ব শিকিব পাৰোঁ সেইটোৱে ধন্যবাদ জ্ঞাপন কৰিছে এখেতক মুঠৰ ক'ব লাগিব যে অৰূপনাথ ফাউণ্ডেশ্যন আৰু এডুহাবৰ যি যৌথ প্ৰচেষ্টাত যি আজিৰ পৰা যি 12 দিনীয়া সম্পূৰ্ণ বিনামূলীয়া আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ